পেন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা নতুনকৈ নিয়ম জাৰি কৰিছে যে আপোনালোকে আপোনাৰ পেন কাৰ্ডটো কি কৰিব লাগিব আপগ্ৰেড কৰিব লাগিব পেন কাৰ্ড 2.0 লৈ এতিয়া আপুনি আপোনাৰ পেন কাৰ্ডটো কেনেকৈ 2.0 লৈ আপগ্ৰেড কৰিব সেই বিষয়ে কিন্তু আপোনালোকৰ মাজৰ পৰা বহুতে জানিব বিচাৰিছে আৰু এই বিষয়টো কিন্তু বৰ্তমান সোশ্যাল মিডিয়াত প্ৰচুৰ পৰিমাণে ভাইৰাল হৈ আছে বা এটা আলোচিত বিষয় হৈ পৰিছে এতিয়া আপুনি যদি বিচাৰে আপোনাৰ পেন কাৰ্ডটো আপোনালোকে কেনেকৈ 2.0 লৈ আপগ্ৰেড কৰিব আৰু অলৰেডি কিন্তু ইউটিউবত বা ফেচবুকত আপোনালোকে বহুত ভিডিঅ পাই যাব য'ত দেখুওৱা হৈ আছে যে আপোনালোকে পেন কাৰ্ডটো আপোনাৰ 2.0 লৈ আপগ্ৰেড কৰিব পাৰি কেনেকৈ সেই বিষয়ে দেখুৱাইছে আসলতে আপোনালোকে এতিয়া পেন কাৰ্ড 2.0 লৈ আপগ্ৰেড কৰিব পাৰিব নে নাই আপোনাৰ পেন কাৰ্ডটো যদি পাৰি কেনেকৈ কৰিব পাৰিব সকলো বিষয়বস্তু মই আপোনালোকক বুজাই কৈছো ভিডিঅটো সম্পূৰ্ণকৈ চালে নিশ্চয় বুজি পাব তো প্ৰথম কথা হ'ল যে আপোনালোকে যেতিয়া নেকি পেন কাৰ্ড 2.0 লৈ আপগ্ৰেড কৰিব পাৰিব আপোনাৰ পেন কাৰ্ডটো তেতিয়া কিন্তু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ বেলেগকৈ সম্পূৰ্ণ নতুনকৈ এটা পেন কাৰ্ড 2.0 বাবে এটা ৱেবছাইট মুকলি কৰিব যৰ পৰা আপোনালোকে আপোনাৰ পেন কাৰ্ডটো সম্পূৰ্ণ ফ্ৰীত 2.0 লৈ আপগ্ৰেডেশন কৰিব পাৰিব এতিয়া আপোনালোকে হয়তো বহুত ধৰণৰ ভিডিঅ দেখা পাই আছে যে য'ত নেকি দেখুৱাই আছে কেনেকৈ পেন কাৰ্ড 2.0 লৈ আপগ্ৰেডেশন কৰিব লাগিব আসলতে NSDL আৰু UTI ৰ কিন্তু নিজাববীয়াকৈ ৱেবছাইট আছে যাৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব আপোনালোকৰ পেন কাৰ্ডটো 2.0 লৈ আপগ্ৰেডেশন নহয় কিন্তু আপোনাৰ পেন কাৰ্ডটোত আপোনালোকে ফোন নম্বৰ বা আপোনালোকৰ ইমেইল সংযোগ কৰিব পাৰিব বা আপোনালোকৰ পেন কাৰ্ডত আপোনালোকে এড্ৰেছটো কিন্তু আপগ্ৰেড কৰিব পাৰিব আৰু হেতুতে বহুত সংখ্যকে দেখুৱাই আছে যে এনেকৈ 2.0 লৈ আপগ্ৰেডেশন কৰিব লাগে বাট এটো কিন্তু সম্পূৰ্ণ শুদ্ধ তথ্য নহয় আপোনালোকে কিন্তু এনেকৈ আপগ্ৰেডেশন কৰিব নোৱাৰিব বা আপগ্ৰেডেশন নহয় তো এতিয়া আপোনালোকে এটা কাম কৰিব পাৰিব যদি আপোনালোকে বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ এড্ৰেছ ফোন নম্বৰ বা এইসমূহ আপোনালোকে আপডেট কৰি ৰাখিব পাৰে কিন্তু যেতিয়া নেকি আপোনাৰ 2.0 লৈ আপগ্ৰেডেশন হ'ব তেতিয়া আপোনালোকৰ যেটো সংযোগ হৈ থকা মোবাইল নম্বৰটোৰ প্ৰয়োজন হ'ব সেই আপোনালোকে আগতীয়াকৈ কিন্তু আপোনাৰ পেন কাৰ্ডৰ সৈতে আপোনাৰ পেন কাৰ্ড ফোন নম্বৰ বা আপোনালোকে ইমেইলটো আপগ্ৰেডেশন কৰি বা লিংক কৰি ৰাখিব পাৰে সো আপুনি যদি এতিয়া বিচাৰে যে আপোনাৰ পেন কাৰ্ডৰ সৈতে আপোনাৰ ইমেইল বা ফোন নম্বৰ সংযোগ কৰিব বা লিংক কৰি ৰাখিব বিচাৰে তেনে ক্ষেত্ৰত কেনেকৈ কৰিব পাৰিব সেই মই দেখুৱাই আছো আৰু মই আপোনালোকক দুটা প্ৰচেছ দেখাম যে আপোনালোকে NSDL ত কেনেকৈ কৰিব পাৰিব আৰু আপোনালোকে যদি UTI ৰ জৰিয়তে কৰিব বিচাৰে আপোনাৰ পেন কাৰ্ডটো যদি UTI থাকে তথাপি আপোনালোকে কেনেকৈ কৰিব পাৰিব মই আপোনালোকক দুটা প্ৰচেছ দেখাম তো বেছি কথা নাপাতি ব্লগ এতিয়া আৰম্ভ কৰো যেনেকৈ ফ্ৰেণ্ডসকল আপোনালোকে যাতে আপোনাৰ পেন কাৰ্ডৰ এড্ৰেছটো অতি সহজতে আপগ্ৰেডেশন কৰিব পাৰে বা আপডেট কৰিব পাৰে তাৰ বাবে মই আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমে দেখুৱাম তো ফাৰ্স্ট টাইম আপোনালোকে কি কৰিব আপোনাৰ মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে পেন ফেচিলিটি বুলি লিখি সাৰ্চ কৰিব লাগিব মই যেনেকৈ লিখি সাৰ্চ কৰিছো সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব তো প্ৰথমতে দেখিবলৈ এই যেটো দেখিবলৈ পান UTIITSL আপোনালোকৰ এটো হল প্ৰথম যেটো দেখিবলৈ এটো হল UTI পানৰ বাবে ঠিক আছে দুটা পেনৰ সিস্টেমৰ এটা UTI ৰ পৰা আহে আৰু এটা হল NSDL ৰ পৰা আহে সো আপোনালোকৰ যদি UTI পান কাৰ্ড হয় তেনে ক্ষেত্ৰত আপোনালোকে প্ৰথম লিংকটোত ক্লিক কৰিব ফেচিলিটি ফৰ এড্ৰেছ আপডেট ইন পান ডেটাবেস আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব আৰু যদি আপোনালোকৰ NSDL ৰ পান হয় তেনে ক্ষেত্ৰত আপোনালোকে এই যেটো দেখিবলৈ পাইছে এড্ৰেছ আপডেট ফেচিলিটি থ্ৰুট আধাৰ বেসড EKYC সো ফ্ৰেণ্ডসকল এতিয়া চাওক মই আপোনালোকক দুটা পদ্ধতিতে দেখুৱাই দিম তো প্ৰথমটো হল আপোনালোকে ফেচিলিটি ফৰ এড্ৰেছ আপডেট পেন ডেটাবেস আপোনালোকে UTI টো মই দেখুৱাইছো আৰু আপোনালোকৰ পেন কাৰ্ডটো UTI ৰ পৰা অহা নে NSDL ৰ পৰা অহা আপোনালোকে সেই বিষয়টো চাবলৈ জাস্ট আপোনালোকে বেক সাইডটো চেক কৰিব তাতে কিন্তু ধুনীয়াকৈ লিখা আছে NSDL বা UTI যিকোনো যেটোৰ পৰা আহিছে আপোনালোকৰ হেতুৱে লিখা থাকিব তো মই জাস্ট কি কৰিম ইয়াতে UTI টো প্ৰথমতে দেখুৱাইছো তাৰ বাবে আপোনালোকে ফেচিলিটি ফৰ এড্ৰেছ আপডেট অপচনত ক্লিক কৰি দিব এই অপচনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব এতিয়া চাওক ফ্ৰেণ্ডসকল আপোনালোকে দেখিবলৈ পাব এনেকৈ আহিছে ফেচিলিটি ফৰ এড্ৰেছ আপডেট ইন পেন ডেটাবেস ঠিক আছে এতিয়া আপোনালোকে জাস্ট কি কৰিব লাগিব ইয়াতে ডিটেইলছ সমূহ স্টেপ বাই স্টেপ দিব লাগিব যেনেকৈ প্ৰথমতে পেন নম্বৰ আধাৰ নম্বৰ মোবাইল নম্বৰ ইমেইল তাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ আছে এড্ৰেছ আপডেট সোর্স ইয়াৰ পৰা আপোনালোকে ক্লিক কৰি আধাৰ পিছত EKYC অপচনত ক্লিক কৰি দিব পেন কাৰ্ডৰ ডিটেইলছ সমূহ দিয়াৰ পিছত আপোনালোকে ক্যাপচাটো বহাই দিব এন্ড ইয়াতে টিক লগাই দি আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব ওকে সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ আহিছে প্লিজ ভেৰিফাই ইউৰ ডিটেইলছ তো আপোনালোকে ফাৰ্স্ট টাইম ইয়াতে আপোনাৰ ডিটেইলছ খিনি চাব পাৰিব ওকে অপচনত ক্লিক কৰি দিব ইয়াতে কিন্তু আপোনালোকে আপোনাৰ পেন কাৰ্ডৰ নম্বৰ আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ মোবাইল নম্বৰ এনেকৈ দেখিবলৈ পাব এতিয়া আপোনালোকে এই যেটো কিউআৰ ক্যাপচা দেখিবলৈ আছে ক্যাপচাটো আকৌ ইয়াতে ক্যাপচাত বহাই দিব লাগিব ক্যাপচাটো বহাই দিয়াৰ পিছত এতে এগ্ৰি অপচনত ক্লিক কৰি দিব অৰ্থাৎ কনফাৰ্ম অপচনত ক্লিক কৰি দিব তাৰ পিছত আকৌ আপোনালোকে সাবমিট অপচনত ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰাৰ পিছত সাবমিট কৰাৰ লগে লগে আপোনাৰ মোবাইলত কিন্তু OTP যাব অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ড হতে লিংক হৈ থকা মোবাইল নম্বৰত OTP আহিব OTP টো আপোনালোকে ইয়াতে চাওক আধাৰ EKYC OTP আপোনালোকে ইয়াতে কিন্তু OTP টো বহাই দিব আকৌ কিন্তু এই ক্যাপচাটো আপোনালোকে বাকচত বহাব লাগিব বহাই দিয়াৰ পিছত আপোনালোকে আকৌ কনফাৰ্ম অপচনত ক্লিক কৰিব লাগে ইয়াতে আই কনফাৰ্ম ইউজ মাই আধাৰ ইয়াতে ক্লিক কৰি আকৌ আপোনালোকে
সাবমিট অপশনত ক্লিক কৰি দিব সাবমিট অপশনত ক্লিক কৰাৰ পিছত জাস্ট আপুনি ওয়েট কৰিব ইয়াতে কিন্তু আপোনালোকৰ সকলো ডিটেইলছ অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডৰ অৰ্থাৎ আপোনালোকৰ পেন কাৰ্ডৰ যেমু ডিটেইল আছে এইমু কিন্তু ইয়াতে শো কৰিব আপোনালোকৰ এড্ৰেছটো ঠিক আছে নে নাই আপুনি এবাৰ আপোনাৰ এড্ৰেছটো ভালকৈ চাই ল'ব তাৰ পিছত ইয়াতে আপোনালোকৰ অৰ্থাৎ আপোনালোকৰ পেন কাৰ্ডত যেনেকৈ আছে তাৰ পিছত ইয়াতে আপোনালোকে জাস্ট কি কৰিব লাগিব এই যেটো কিউআৰ ক্যাপচা আপোনালোকে ক্যাপচাটো বহাব লাগিব ঠিক আছে মই আকৌ ক্যাপচাটো বহাই দিম ক্যাপচাটো বহাই দিয়াৰ পিছত আপোনালোকে জাস্ট সাবমিট অপশনত ক্লিক কৰি দিব সাবমিট অপশনত ক্লিক কৰি দিলো সাবমিট অপশনত ক্লিক কৰাৰ পিছত কিন্তু আপোনাৰ হৈ গল এটা জাস্ট মই ওকে অপশনত ক্লিক কৰি দিলো ইয়াতে আপোনালোকে দেখিব আছে মোৰ কিন্তু ইয়াতে আপগ্ৰেডেশনৰ কাম কমপ্লিট হৈ গল অৰ্থাৎ মোৰ যেটো আপডেট সেই আপডেটটো কিন্তু কমপ্লিট হৈ গল লগতে আপোনাৰ ডেটটো এনেকৈ দেখিবলৈ পাব এতিয়া জাস্ট আপোনালোকে এই যেটো ডাউনলোড ৰিসিভ আপোনালোকে এই অপশনটোত ক্লিক কৰি দিয়ক ডাউনলোড ৰিসিভ অপশনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকৈ ৰিসিভটো ডাউনলোডিং হৈ যাব আৰু আপোনালোকে কিন্তু সম্পূৰ্ণ ফ্ৰীত এনেকৈ আপুনি আপোনাৰ পেন কাৰ্ডটোৰ এড্ৰেছ আপগ্ৰেডেশন কৰিব পাৰিব বা এড্ৰেছটো আপগ্ৰেড কৰিব পাৰিব তো আশা কৰিছো আপুনি নিশ্চয় দেখা পালে যে কেনেকৈ আপোনালোকে অতি সহজতে আপোনাৰ পেন কাৰ্ডটো আপডেট কৰিব পাৰিব আৰু মই প্ৰথম যেটো প্ৰসেস দেখুৱালো এটো হল আপোনালোকৰ যদি ইউডিআই পান কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকে এনেকৈ কৰিব পাৰিব আৰু যদি আপোনালোকৰ এনএডিএলৰ পান কাৰ্ড হয় তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ কৰিব হেতু মই দেখুৱাইছো আপোনালোকে যাৰ বেক হৈ আহি যাব আৰু প্ৰথম পেজলৈ আহি যাব এনেকৈ আহি যাব বা আপোনালোকে আকৌ নতুন পেজ ওপেন কৰি পান ফেচিলিটি বুলি লিখি সাৰ্চ কৰি দিব যদি আপোনালোকৰ এনএডিএল হয় তেনে ক্ষেত্ৰত আপোনালোকে এই যেটো দেখিব আছে এড্ৰেছ আপডেট ফেচিলিটি থ্ৰুত আধাৰ বেসড ইকুৱেচি আপোনালোকে অপশনত ক্লিক কৰিব লাগিব বা এই লিংকত ক্লিক কৰিব আৰু মই আপোনালোকৰ সুবিধাৰ্থে কিন্তু দুটা পেন কাৰ্ডৰ লিংক অৰ্থাৎ দুটা আপডেটৰ লিংক দি ৰাখিম এনএডিএল প্লাস ইউটিআই তো আপোনালোকে এই ওয়েবসাইটলৈ অহাৰ পিছত স্ক্ৰল ডাউন হৈ আহি প্ৰথমতে আপোনালোকৰ পেন নাম্বাৰ তাৰ পিছত আধাৰ নাম্বাৰ আৰু ইয়াৰ পৰা কিন্তু আপোনালোকে ডেট অফ মান্থটো সিলেক্ট কৰিব লাগিব আৰু ইয়াতে আপোনালোকে ডেট অফ ইয়াৰটো দিব লাগিব ওকে এই ডিটেইলছ খিনি দিয়াৰ পিছত আপোনালোকে টিক লগাব ইয়াতে টিক লগাই দিব টিক লগাই দিয়াৰ পিছত স্ক্ৰল ডাউন হৈ আহিব তাৰ পিছত ইয়াতে আৰু এটা অপচন পাব আই এম নট ৰবট আই এম নট এ ৰবট আপোনালোকে এই অপচনত ক্লিক কৰিব তাৰ পিছত আপোনালোকে জাস্ট সাবমিট অপচনত ক্লিক কৰিব লাগিব সাবমিট অপশনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব ওৱান টাইম পাছৱৰ্ড ওটিপি শুড সেন্ড কেৱাইসি তো আপোনালোকে জাস্ট কি কৰিব লাগিব কন্টিনিউ ই কেৱাইসি অপশনত ক্লিক কৰি দিব ওকে কন্টিনিউ ই কেৱাইসি অপশনত ক্লিক কৰাৰ পিছত এতিয়া কিন্তু আপোনাৰ মোবাইলত এটা ওটিপি আহিব ঠিক আছে আপোনালোকৰ মোবাইলৰ অৰ্থাৎ আধাৰ কাৰ্ডৰ থেকে লিংক হৈ থকা মোবাইলত কিন্তু এটা ওটিপি আহিব ওটিপিটো জাস্ট আপোনালোকে তে বহাই সেন্ড ওটিপি অপশনত ক্লিক কৰিব লাগিব এতে কিন্তু মোৰ ওটিপিটো আহি গৈছে মই জাস্ট কি কৰিম ওটিপিটো এতে বহাই দিলো ওটিপিটো বহাই দিয়াৰ পিছত আপোনালোকে সাবমিট অপশনত ক্লিক কৰি দিব ঠিক আছে সাবমিট অপশনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ ডিটেইলছসমূহ এনেকৈ শো কৰিব এতে যাওক ফ্ৰেণ্ডসকল আপোনালোকে যদি বিচাৰে ইয়াৰ পৰা কিন্তু আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ইমেইলটো ইয়াতে আপডেট কৰিব পাৰিব আৰু যদি আপডেট কৰিব বিচৰা নাই তেনে ক্ষেত্ৰত জাস্ট আপোনালোকে কি কৰিব সাবমিট অপশনত ক্লিক কৰি দিব আৰু যদি আপোনালোকে আপডেট কৰিব বিচাৰে নতুনকৈ মোবাইল নাম্বাৰ আৰু ইমেইলটো আপোনালোকে বহাব আৰু আপোনালোকে সাবমিট অপশনত ক্লিক কৰি দিব সাবমিট অপশনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডৰ পৰা আপোনালোকৰ ডিটেইলছসমূহ অৰ্থাৎ আপোনালোকৰ এড্ৰেছটো কিন্তু ইয়াতে শো কৰিব আৰু যদি প্ৰয়োজন হয় আপোনালোকে ইয়াতে কিন্তু নতুনকৈ বহাব পাৰিব আপোনালোকৰ এড্ৰেছসমূহ তো মই ইয়াতে মোৰ এড্ৰেছসমূহ দেখিবলৈ পাইছো মোৰ সকলো এড্ৰেছ ইয়াতে আছে মই জাস্ট ইয়াতে কি কৰিম এই যেটো ভেৰিফাই অপশন আছে মই জাস্ট ভেৰিফাই অপশনত ক্লিক কৰি দিম ভেৰিফাই অপশনত ক্লিক কৰাৰ লগে লগে আপোনাৰ কাম কমপ্লিট হৈ গল ৰিকুৱেষ্ট ফৰ এড্ৰেছ আপডেট এনেকৈ আহি গৈছে আপোনালোকে জাস্ট কি কৰিব জেনাৰেট এ এণ্ড সেভ প্ৰিন্ট অপশনত ক্লিক কৰি দিব এই অপশনটোত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ এনেকৈ এখন একনলেজমেন্ট ৰিসিভ আহি যাব অৰ্থাৎ আপোনালোকৰ যেনেকৈ আপডেটৰ বাবে ৰিকুৱেষ্ট পঠালে আপোনালোকৰ হেতু ৰিসিভ এটা আহি যাব আৰু এনেকৈ আপোনালোকে আপোনালোকৰ যিকোনো পেন কাৰ্ড কিন্তু এড্ৰেছ আপডেট বা আপোনালোকৰ মোবাইল নাম্বাৰ লিংক বা আপোনালোকৰ ইমেইল লিংক আপোনালোকে অতি সহজতে কৰিব পাৰিব তো আশা কৰিছো আপুনি নিশ্চয় জানিব পাৰিলে যে কেনেকৈ আপোনালোকে এনএডিএল হক বা ইউটিআই হক যিকোনো পেন কাৰ্ড আপোনালোকৰ এড্ৰেছটো অতি সহজতে আপডেট কৰিব পাৰিব নিশ্চয় আশা কৰিছো আপুনি নিশ্চয় দেখা পালে যে আপোনালোকে ইউটিআই হক বা এনএডিএল হক যে আপুনি আপোনাৰ পেন কাৰ্ডটো কেনেকৈ এড্ৰেছ আপডেট কৰিব বা আপোনাৰ ফোন নাম্বাৰ বা আপোনাৰ ইমেইল কেনেকৈ লিংক কৰিব পাৰিব সো আপোনালোকে যদি জানিব বিচাৰে নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি যাব আৰু এনেকৈ সঠিক আৰু শুদ্ধ তথ্য পাবলৈ নিশ্চয় ভিডিও এটা লাইক কৰি চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব